দুলিয়াজান ক্লাবৰ উদ্যোগত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত দুলিয়াজান নেহেৰু ময়দানত অনুষ্ঠিত হোৱা আমন্ত্ৰণমূলক প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ নৈশলোকত অনুষ্ঠিত হোৱা চূড়ান্ত খেলত যোৰহাট টাউন ক্লাবে দুলিয়াজানৰ অল ষ্টাৰ ক্লাবক ছাডেন ডেথ সহায়ত সামগ্ৰিকভাৱে 11-10 গ'লৰ ব্যৱধানত পৰাভূত কৰি চূড়ান্ত বিজয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে নিৰ্ধাৰিত সময়ত 2-2 গ'লত ড্ৰ হিচাপে সম্পন্ন হোৱাত ৰেফাৰী টাইব্ৰেকাৰ পদ্ধতি অৱলম্বন কৰে। টাইব্ৰেৰত ফলাফল নোলোৱাত ছাডেন ডেথ সহায়ত যোৰহাট টাউন ক্লাবে 9টা গ'ল কাৰ্যকৰী কৰাৰ বিপৰীতে অল ষ্টাৰ ক্লাবে 8টা গ'ল কাৰ্যকৰী কৰাত সামগ্ৰিকভাৱে 11টা ব্যৱধানত টাউন ক্লাব জয়ী হয়। যোৰহাট টাউন ক্লাব চেম্পিয়ন সূত্ৰে নগদ 70,000 টকা আৰু অল ষ্টাৰ ক্লাব ৰানাৰ্ছ আপ সূত্ৰে নগদ 40,000 টকা লাভ কৰে। যোৰহাট টাউন ক্লাবৰ ঋতুৰাজ মহল প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা নগদ 10,000 টকা লাভ কৰাৰ লগতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ'লকিপাৰ যোৰহাট টাউন নৱজ্যোতি আয়নে নগদ 3,000 টকা আৰু বঁটা লাভ কৰে। উল্লেখযোগ্য যে যোৰহাট টাউন ক্লাবে কোৱাৰ্টাৰ ফাইনেলত অইল ইণ্ডিয়া এফচিৰ টাইব্ৰেকাৰত 4-2 গ'লত আৰু ছেমি ফাইনেলত অসম ৰাইফল শ্বিলং দলক 2-1 গ'লত পৰাভূত কৰিবলৈ সক্ষম হৈছিল। আনহাতে অল ষ্টাৰ ক্লাব দুলিয়াজানে কোৱাৰ্টাৰ ফাইনেলত অসম পুলিচ দলক 4-2 গ'লত, ছেমি ফাইনেলত ইউনাইটেড চিৰাং দুৱাৰ এফচি 2-1 গ'লত পৰাভূত কৰি ফাইনেলত উপনীত হৈছিল। চূড়ান্ত খেলত যোৰহাট টাউন ক্লাবক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত হাজাৰ হাজাৰ ক্ৰীড়াপ্ৰেমী সমাৱেশ ঘটিছিল। একাংশই টাউন ক্লাবক সমৰ্থন জনাইছিল হাতে হাতে প্লে কাৰ্ড লৈ। সুন্দৰ পৰিৱেশ দেখি চাৰিওফালে টাউন ক্লাবৰ সমৰ্থকসকলৰ চিঞৰত দুগুণ উৎসাহেৰে খেলুৱৈসকলে নিজৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰাৰ লগতে ক্ৰীড়াপ্ৰেমীৰ উৎসাহক টাউন ক্লাবৰ কৰ্মকৰ্তাসকলক আৱেগিক কৰি তুলিছিল। যোৰহাট টাউন ক্লাব এটি সকলোৱে পৰিচিত নাম, যিহেতু আপোনালোকে গম পাইছেই। 2011 চনত স্থাপিত হোৱা এই যোৰহাট টাউন ক্লাবে যথেষ্ট ঘাট প্ৰতিঘাতৰ মাজত আহি আজি ইমান দূৰ এই পৰ্যায় পাইছেহি। যোৰহাট টাউন ক্লাবে 2015 চনত উজনি অসমৰ প্ৰথমটো ক্লাব হিচাপে অসম ক্লাব চেম্পিয়নশ্বিপত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিলে। তাৰপিছতে আমি অসম ক্লাব চেম্পিয়ন হোৱাৰ সূত্ৰে আমি অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিলোঁ আৰু 2015 চনতেই অনুষ্ঠিত হোৱা অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগত যোৰহাট টাউন ক্লাব অন্তৰ্ভুক্ত হৈ 5ম স্থানত অৱতীৰ্ণ হয়। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত যোৰহাট টাউন ক্লাবে অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগত তেখেতসকলৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিছোঁ আৰু 2023 আৰু 2024-25 বৰ্ষৰ অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগতো আমি 5ম আৰু 4ৰ্থ স্থানত অৱস্থান ল'বলৈ সক্ষম হওঁ আৰু এই বৰ্ষত বিশেষকৈ 2025 বৰ্ষত যোৰহাট টাউন ক্লাবে যথেষ্ট দলটি আগুৱাই যাবলৈ সক্ষম হৈছে। যোৰহাট টাউন ক্লাবৰ সভাপতি, কাৰ্যকৰী সভাপতি, উপসভাপতি, বিভিন্ন বিষয়ববীয়াৰ যি সুপ্ৰচেষ্টা, সেই সুপ্ৰচেষ্টাত আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ আৰু যোৰহাট টাউন ক্লাবৰ যোৰহাটতেই নহওক বা সমগ্ৰ অসমতেই যোৰহাট টাউন ক্লাবৰ যিসকল শুভাকাংক্ষী আছিলে, সেই সকলো শুভাকাংক্ষীৰ আশীৰ্বাদত তেখেতসকলৰ উৎসাহত আমি প্ৰেৰণাত আমি যোৰহাট টাউন ক্লাব আগুৱাই গৈ আছোঁ আৰু আগন্তুক দিনতো যাতে যোৰহাট টাউন ক্লাবক আমি আগুৱাই লৈ যাব পাৰোঁ, আপোনালোক সকলোৰে ওচৰত আমি এইটোৱে কামনা কৰিছোঁ। যোৰহাট টাউন ক্লাবে এই বৰ্ষত 2025 বৰ্ষত ATPSL ফুটবল প্ৰতিযোগিতাটো চূড়ান্ত খেলত উপনীত হৈ এক ইতিহাস ৰচিলে আৰু তাতো ৰানাৰ্ছ আপ হৈ এক ইতিহাস লিপিবদ্ধ কৰিলে। দেৰগাঁৱত অনুষ্ঠিত সদৌ অসম আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাটো শেহতীয়াকৈ যোৱা মাহত ৰানাৰ্ছ আপৰ খিতাপ দখল কৰিবলৈ সক্ষম হ'ল। পৰৱৰ্তী পৰ্যায়ত আমি যোৱাকালি দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডত অনুষ্ঠিত হোৱা দুলিয়াজান ক্লাবে আয়োজন কৰা সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাত আমি চূড়ান্ত খেলত চূড়ান্ত বিজয়ী খিতাপ লাভ কৰিবলৈ সক্ষম হ'লোঁ আপোনালোকৰ শুভাকাংক্ষীসকলৰ আশীৰ্বাদত। আমি চূড়ান্ত খেলত উপনীত হোৱাৰ প্ৰাকখনত আমি প্ৰথমে কোৱাৰ্টাৰ ফাইনেল খেলত আমি অসমৰ এটি শ্ৰেষ্ঠ দল অইল ইণ্ডিয়া এফচিক আমি টাইব্ৰেকাৰত
আমি পৰাভূত কৰোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি ছেমিফাইনেল খেলত আমি ভাৰতৰ এটি খুব খ্যাতনামা দল অসম ৰাইফলছ শ্বিলং আমি তেওঁলোককো আমি 2-1 গলত পৰাস্ত কৰি আমি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰোঁ আৰু যোৱাকালি আমি দুলীয়াজান অল ষ্টাৰ ফুটবল ক্লাব যিহেতু সেই অল ষ্টাৰ ফুটবল ক্লাবত আমাৰ ভাৰতবৰ্ষৰ কেইবাখনো আগশাৰী টুৰ্ণামেণ্ট ISL আই লীগ এই খেলত অংশগ্ৰহণ কৰা যথেষ্ট অভিজ্ঞতাপূৰ্ণ খেলুৱৈ আছিল অল ষ্টাৰ ক্লাবত আমি তেনেকুৱা এটা দলক পৰাভূত কৰিবলৈ আমি সক্ষম হ'লোঁ আমি খেলত নিৰ্ধাৰিত সময়ত আমি 2-2 গলত ড্ৰ খেলোঁ পৰৱৰ্তী পৰ্যায়ত আমি টাইব্ৰেকাৰত ড্ৰ হোৱাত আমি ছাডেন ডেথত আমি সামগ্ৰিকভাৱে 11-10 গলত আমি জয়ী হ'বলৈ সক্ষম হওঁ খুব দৰ্শকৰ যথেষ্ট উৎসাহ পালোঁ দুলীয়াজানবাসীৰ ৰাইজৰ আমি বহুতখিনি ছাপোৰ্ট পালোঁ আমি এই সুযোগতে দুলীয়াজানবাসীৰ ৰাইজৰ আমি ছাপোৰ্টক আমি শ্ৰদ্ধা নিবেদিছোঁ লগতে আমাৰ যোৰহাটৰ পৰা বা অসমৰ বিভিন্ন স্থানৰ পৰা আমাৰ দলটিক উৎসাহ যোগাবৰ কাৰণে যোৱা আমি সমগ্ৰ ঠাইৰ আমি ক্ৰীড়া অনুৰাগীসকলক আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ এই সুযোগতে আৰু আগন্তুক দিনত আপোনালোকৰ সংবাদ বন্ধুসকলৰো আমি সহায় সহযোগ কামনা কৰিছোঁ সংবাদ বন্ধুসকলৰো সহায় সহযোগ এইটো কাৰণেই কামনা কৰিছোঁ তেখেতসকলৰ অনুপ্ৰেৰণাইহে আমি ক্লাবটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি উৎসাহ পাম ইয়াকে কৈ মোৰ ইমানখিনি ধন্যবাদ ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম